ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ অৰ্থাৎ ক্লাছ 6ৰ অংকুৰণ পাঠ্যপুথিৰ 11 নং পাঠত থকা সঞ্চয় নামৰ এই কবিতাটোৰ ক্ৰিয়াকলাপসমূহক সমাধান কৰি দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই যাবা আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পায়ে থাকিবা। তোমালোকৰ এই সঞ্চয় নামৰ কবিতাটোৰ কবিগৰাকীৰ নাম হ'ল নীলমণি ফুকন। তেখেতৰ বিষয়ে ইয়াতে দিয়া আছে, তেখেতৰ পৰিচয় দিয়া আছে। তোমালোকে এইবোৰ পঢ়ি ভালদৰে বুজি ল'বা, কাৰণ ইয়াৰ পৰাও তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহিব। এবাৰ আহিছোঁ ক্ৰিয়াকলাপবোৰৰ মাজলৈ। 1 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছে যে কবিতাটি স্পষ্ট আৰু শুদ্ধ উচ্চাৰণেৰে পঢ়া। তো তোমালোকে কবিতাটো পঢ়োঁতে স্পষ্টকৈ আৰু শুদ্ধকৈ উচ্চাৰণ কৰি পঢ়িবলৈ চেষ্টা কৰিবা। 2 নম্বৰ ক্ৰিয়াকলাপটোত কোৱা হৈছে যে কবিতাটি লয়, ছন্দ আৰু তালৰ লগত সংগতি ৰাখি আবৃত্তি কৰা। তো তোমালোকে কবিতাটি আবৃত্তি কৰোঁতে লয়, ছন্দ আৰু তালৰ লগত সংগতি ৰাখিবা। তো এইটো তোমালোকে কৰিব লাগিব। 3 নম্বৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে তলত দিয়া শব্দবোৰৰ অৰ্থ শব্দ সম্ভাৰ বা অভিধান চাই লিখা। ইয়াতে শব্দবোৰ দিয়া আছে কৰকৰা, বৰ্ষণ, কৃপণ, তেনেদৰে। ইয়াত মই ইয়াৰ অৰ্থবোৰ লিখি দিছোঁ, তোমালোকে লিখি ল'ব পাৰিবা। কৰকৰা মানে নিৰস, শুকান। তাৰপিছত দিয়া আছিল বৰ্ষণ মানে বৰষুণ। তাৰপিছত দিয়া আছিল কৃপণ, কৃপণ মানে চিপচ, তেনেদৰে। মই ইয়াতে লিখি দিছোঁ, তোমালোকে ভিডিঅ'টো ৰখাই এইবোৰ লিখি ল'বা। 4 নম্বৰ ক্ৰিয়াকলাপটোত দিয়া আছিল যে কবিতাটিৰ মূল ভাৱ লিখা। ইয়াৰ উত্তৰত তোমালোকে লিখিবা ওয়ে মাটি সঞ্চয় কৰিলে সেই মাটি কোনেও একো কামত ব্যৱহাৰ নকৰে, বৰঞ্চ সেই মাটি এনেই পৰি থাকে। আনহাতে মৌমাখিয়ে মৌ সঞ্চয় কৰিছিল নিজৰ পোৱালিক খুৱাবলৈ, আৰু তাৰ লগতে সেই মৌ ৰস মানুহেও খায়। কৃপণে কৰা জ্ঞানৰ সঞ্চয়ে বহুতৰে মনৰ ভিতৰত অজ্ঞানতাৰ আন্ধাৰ দূৰ কৰে। যেনে পাত্ৰতেই থোৱা নাযাওক কিয়, গংগাজল সদায় পবিত্ৰ, কিন্তু লেতেৰা পানী সোণৰ পাত্ৰত থলেও সি লেতেৰাই আৰু কামত নলগাই হৈ থাকিব। আনৰ বা সমাজৰ হিত সাধন নকৰা সঞ্চয়ক কেতিয়াও প্ৰকৃত সঞ্চয় বুলিব নোৱাৰি। 5 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছিল কি কৰিলে প্ৰকৃত সঞ্চয় হোৱা বুলি কবিতাটিত কোৱা হৈছে। ইয়াৰ উত্তৰ তোমালোকে লিখিবা সঞ্চয়ৰ দ্বাৰা আনৰ হিত সাধন কৰিলে প্ৰকৃত সঞ্চয় হোৱা বুলি কবিতাটিত কোৱা হৈছে। কিন্তু কবিতাটোত কোৱা হৈছে যে অকল জমা কৰিলেই নহ'ব, সঞ্চয় কৰিলেই নহয়, সেইটো প্ৰকৃত সঞ্চয় নুবুলে যদিহে আনৰ হিত সাধন নকৰে বা আনৰ ভাল নকৰে। 6 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছিল জ্ঞানৰ সঞ্চয়ে পোহৰ বিলাই মনৰ নেদেখা কুণ্ডিবোৰত। কুণ্ডি শব্দটোৱে সাধাৰণতে নাৱৰ খোটালিক বুজায়। কবিতা ফাঁকিত থকা কুণ্ডি শব্দটোৱে কিহৰ খোটালিক বুজাইছে? ইয়াৰ উত্তৰ তোমালোকে লিখিবা কবিতা ফাঁকিত থকা কুণ্ডি শব্দটোৱে মানুহৰ মনৰ ভিতৰৰ খোটালিক বুজাইছে। 7 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছিল যে উত্তৰ দিয়া। ইয়াতে প্ৰশ্নবোৰ দিয়া আছিল। ক প্ৰশ্নটোত দিয়া আছিল ওয়ে কি সঞ্চয় কৰে? ইয়াৰ উত্তৰ তোমালোকে লিখিবা ওয়ে মাটিৰ সঞ্চয় কৰে। তাৰপিছত খটো দিয়া আছিল মৌমাখিৰ সঞ্চয়ৰ ফলত কি বৰ্ষণ হয়? ইয়াৰ উত্তৰ তোমালোকে লিখিবা মৌমাখিৰ সঞ্চয়ৰ ফলত মধু বৰ্ষণ হয়। গটো দিয়া আছিল ওইৰ সঞ্চয়ৰ ফলত কি হয়? ইয়াৰ উত্তৰ তোমালোকে লিখিবা ওইৰ সঞ্চয়ৰ ফলত মাটিৰ ৰস হয়। ঘটোত দিয়া আছিল জ্ঞানৰ সঞ্চয়ে মনৰ নেদেখা কুণ্ডিবোৰত কি বিলাই?
ইয়াৰ উত্তৰ তোমালোকে লিখিবা জ্ঞানৰ সঞ্চয়ে মনৰ নেদেখা কুণ্ডিবোৰত পোহৰ বিলায়। সময়টো দিয়া আছিল জল ক'ত সাঁচি থ'লে নিৰ্মল নহয়। ইয়াৰ উত্তৰ তোমালোকে লিখিবা জল সোণৰ পাত্ৰত সাঁচি থ'লে নিৰ্মল নহয়। 8 নম্বৰ ক্ৰিয়াকলাপটোত দিয়া আছিল কবিতা ফাঁকি পঢ়া আৰু উত্তৰ দিয়া। পুণ্যতুয়া গংগা জল সাঁচি থ'লে হয় শান্তি অনি পবিত্ৰ জল। পুণ্যতুয়া শব্দটোৱে কি বুজাইছে? ইয়াৰ উত্তৰত লিখিবা পুণ্যতুয়া শব্দটোৱে পবিত্ৰ পানী থকা নদীক বুজাইছে। তাৰপিছত দিয়া আছিল গংগা জল সাঁচি থ'লে কি হয়? ইয়াৰ উত্তৰ তোমালোকে লিখিবা গংগা জল সাঁচি থ'লে শান্তিয়নি কৰা পবিত্ৰ জল হয়। হয়তো দিয়া আছিল বহলাই লিখা সাঁচি থোৱাকেই সঞ্চয় নকয় যদি তাৰে হিত সাধন নহয়। ইয়াৰ উত্তৰ তোমালোকে লিখিবা সাঁচি থোৱা কাৰ্যই সঞ্চয়ৰ নাম পাব নোৱাৰে। প্ৰকৃত সঞ্চয়ৰ নাম পাব লাগিলে সঞ্চয় সমাজৰ হিত সাধন কৰিব পৰা বিধৰ হ'ব লাগিব। তেনেদৰে মানুহে সঞ্চয় কৰিলে সেই সঞ্চয়ে কিবা কামত ব্যৱহাৰ কৰিব লাগে। গংগা জল সাঁচি থ'লে পবিত্ৰ নহয়, সেই গংগা জল খাবও লাগিব। 9 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছিল বাওঁফালে থকা শব্দবোৰ সোঁফালৰ বিপৰীতাৰ্থক শব্দবোৰৰ লগত মিলাই লিখা। ইয়াত বাওঁফাল আৰু ইপিনে দিয়া আছে সোঁফাল। ইপিনে শব্দবোৰ দিয়া আছে বাওঁফালে। সোঁফালৰ পৰা আমি এই শব্দবোৰ আনি ইয়াতে বহাব লাগে, মিলাব লাগে। এনেকৈ অসাধু দিয়া আছিল, আমি সাধুটো ইয়াৰ পৰা লৈ আহিম সোঁফালৰ পৰা। ঠিক তেনেদৰে পোহৰ হ'লে আমি আন্ধাৰটো লৈ আহিম, জ্ঞান হ'লে অজ্ঞান, নেদেখা হ'লে দেখা, হিত হ'লে অহিত। 10 নম্বৰ ক্ৰিয়াকলাপটোত দিয়া আছিল খাই, কৰি, বাই, থৈ, উঠি এই অসমাপিকা ক্ৰিয়াপদকেইটা ব্যৱহাৰ কৰি একোটাকৈ বাক্য ৰচনা কৰা। ইয়াতে মই এইবোৰ ব্যৱহাৰ কৰি পেলাই বাক্য ৰচনা কৰি দিছোঁ, তোমালোকে লিখি ল'বা। 11 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছিল কবিতাটিৰ পৰা 5টা ক্ৰিয়াপদ বাছি উলিওৱা। তো তোমালোকে ইয়াৰ উত্তৰত লিখিবা হৰে, থলে, নহয়, নকয় আৰু হয়। 12 নম্বৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে কবিতাটিৰ পৰা যুক্তাক্ষৰ থকা 5টা শব্দ বিচাৰি তাত থকা যুক্তাক্ষৰ কেইটাৰে একোটাকৈ আন শব্দ লিখা। ইয়াতে এটা উদাহৰণ দি দিয়া আছিল। কবিতাটোত আছে এই ৱৰ্ডটো আৰু ইয়াৰ যুক্তাক্ষৰটো ইয়াতে ওলাই দিছে আৰু তাৰ এটা শব্দও গঠন কৰি দিছে। ঠিক তেনেদৰে আমিও কবিতাটোত থকা শব্দবোৰ বাছি উলিয়াব লাগে যিবোৰ শব্দত ধৰা যুক্তাক্ষৰ আছে, আৰু সেই যুক্তাক্ষৰটো ওলাই আকৌ সেই যুক্তাক্ষৰটোৰে নতুন এটা শব্দ গঠন কৰিব লাগে। তো মই ইয়াতে কৰিয়ে দিছোঁ, তোমালোকে ভিডিঅ'টো ৰখাই এইবোৰ লিখি ল'বা। ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো ইয়ালৈকে আছিল। তোমালোকৰ অংকুৰণ পাঠ্যপুথিৰ অন্য পাঠবোৰৰ ক্ৰিয়াকলাপসমূহৰ ভিডিঅ'বোৰৰ লিংকবোৰ এই ভিডিঅ'টোৰ তলতে পাই যাবা। ইয়াতে ক্লিক কৰি চাই ল'ব পাৰিবা। আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা।